হিন্দু ধৰ্মত সমগ্ৰ দেশতে দীপাৱলী উৎসৱ অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। এইবাৰ দীপাৱলী 12 নৱেম্বৰত অনুষ্ঠিত কৰা হ'ব। প্ৰত্যেক বছৰে কাৰ্তিক মাহৰ অমাৱস্যা তাৰিখত পালন কৰা হয় দীপাৱলী উৎসৱ। দীপাৱলীৰ দিনা লক্ষ্মী দেৱী আৰু গণেশ ভগৱানক পূজা কৰি পতা হয় এক বিশেষ অনুষ্ঠান। দীপাৱলীৰ বহুদিন আগতে দেৱী লক্ষ্মীৰ আগমনৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰস্তুতি আৰম্ভ হয়। কিছুমান ঘৰত নতুনকৈ ৰং কৰাই, আনহাতে কোনোৱে আকৌ ঘৰ সজাবলৈ বস্তু কিনিবলৈ আৰম্ভ কৰে। নমস্কাৰ, আমাৰ চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে দীপাৱলীৰ সময়ত পূজা কক্ষ সজাই কেনেকৈ আপুনি নিজৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰিব সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয়কৈ ভাল পাব। এইখিনিতে কৈ থওঁ, এনেধৰণৰ নতুন আপডেটসমূহৰ বাবে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ ফালে আগবাঢ়ো। দীপাৱলীৰ দিনা যদিহে আপুনিও লক্ষ্মী দেৱীৰ ওচৰত বাস্তুশাস্ত্ৰৰ মতে ঘৰ সজাই পূজা কৰে তেনেহ'লে লক্ষ্মী দেৱীৰ আশীৰ্বাদ আপোনাৰ ঘৰৰ ওপৰত ৰৈ যাব। লগতে জীৱনত কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন নহয়। এই ভিডিঅ'টিৰ জৰিয়তে জ্যোতিষী পণ্ডিত অৰবিন্দ ত্ৰিপাঠীৰ পৰা বিতংভাৱে আপোনালোকক জনাম যে দীপাৱলীৰ দিনা পূজা কক্ষ আপুনি কেনেকৈ সজাই তুলিব লাগে যাতে দেৱী লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকে। দীপাৱলীৰ দিনা পূজা কক্ষৰ সজ্জাৰ বাবে প্ৰথমে ৰং বাছি লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। গতিকে আপোনাৰ পূজা কক্ষৰ মজিয়াৰ বাবে সদায় পাতল ৰং আপুনি বাছি ল'ব। যদিহে আপুনি দীপাৱলীত পূজা কক্ষৰ বাবে পৰ্দা কিনিছে তেনেহ'লে বগা নাইবা পাতল হালধীয়া নাইবা পাতল ক্ৰীম আৰু আকাশী নীলা ৰংটো বাছি লওক। দীপাৱলীত চাফা কৰাৰ পাছতেই প্ৰথমে ভগৱান গণেশ আৰু মাতা লক্ষ্মীৰ সোণ বা ৰূপৰ মুদ্ৰা এটা থৈ দিয়ক। দীপাৱলীৰ দিনা পূজা কক্ষত মহালক্ষ্মীৰ যন্ত্ৰ, গোমতী চক্ৰ, একপক্ষীয় তামোল আদি ৰাখিব লাগে। ইয়াৰ পাছতেই দেৱ দেৱীৰ মূৰ্তি আপুনি স্থাপনো কৰিব লাগে। ইয়াৰ পাছতেই অক্ষত আৰু ফুল আগবঢ়াওক, লগতে মন্ত্ৰ জপ কৰক। দীপাৱলীৰ দিনা যদিহে আপুনি ইচ্ছা কৰে তেনেহ'লে আপোনাৰ ঘৰত আপুনি পিৰামিডো ৰাখিব পাৰে। তাম, পিতল আৰু ব্ৰঞ্জৰ পিৰামিড ৰাখিব পাৰে। ইয়াৰ ফলস্বৰূপে ঘৰৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ লগতে ধন সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব। দীপাৱলীৰ দিনা ঘৰখন ফুলেৰে সজাই থওক। ই ধনাত্মক শক্তিৰ সঞ্চাৰণ কৰি ঘৰলৈ সুখ শান্তি বজাই ৰাখে। কেৱল এয়াই নহয়, ফুলৰ লগতে আমৰ পাত ৰোপণ কৰিলে তথা আমৰ পাত যদিহে আপুনি থয় তেনেহ'লে ইয়াক অতিকৈ শুভ বুলি গণ্য কৰা হয়। দীপাৱলীৰ দিনা নিশ্চিতভাৱে আপোনাৰ পূজা কক্ষত ময়ূৰৰ পাখি ৰাখিবলৈ নাপাহৰিব। ইয়াৰ বাবে ঋণাত্মক শক্তি কেতিয়াও ঘৰত বিয়পি নাযায় আৰু ঘৰলৈ সুখ আহে। গতিকে দীপাৱলীৰ সময়ত নিজৰ ঘৰত নিশ্চয়কৈ ময়ূৰৰ পাখিও ৰাখি থওক। দীপাৱলীৰ দিনা মানুহে ভগৱান গণেশ আৰু মাতৃ লক্ষ্মীৰ পূজাৰ বাবে নতুনকৈ মূৰ্তি ক্ৰয় কৰি আনে। কিন্তু ইয়াৰ লগতে নিজৰ ঘৰৰ মন্দিৰত লক্ষ্মী আৰু ভগৱান গণেশ তথা গণেশ যন্ত্ৰও স্থাপন কৰে। এই যন্ত্ৰ স্থাপন কৰিলে ব্যক্তিয়ে সুফল লাভ কৰাৰ লগতে ঘৰত সুখ আৰু সমৃদ্ধি বাস কৰে। ইয়াৰ ফলস্বৰূপে ভগৱান গণেশ আৰু মাতৃ লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত ৰৈ যাব। দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ আশীৰ্বাদ লাভ কৰিবলৈ শুভ সময় দেখাৰ পাছতহে ঘৰত সদায় যন্ত্ৰ স্থাপন কৰিব লাগে। যিকোনো ধাতুৰ বাদ্যযন্ত্ৰ আপোনালোকে ল'ব পাৰে, যেনে সোণ, ৰূপ আৰু তাম ইত্যাদি। এইখিনিতে হয়তো আপোনাৰ মনত প্ৰশ্নৰ উদয়ো হ'ব পাৰে যে ভগৱান লক্ষ্মী আৰু ভগৱান গণেশৰ মূৰ্তি আমি কেনেদৰে স্থাপন কৰিম। যিদৰে সকলো দেৱ দেৱীক আপোনালোকে পূজা কৰে একেদৰে ভগৱান লক্ষ্মী তথা গণেশ যন্ত্ৰ আপোনালোকে স্থাপন কৰক। ইয়াৰ ফলস্বৰূপে শুভ ফল আপুনি নিশ্চয়কৈ পাব। দীপাৱলীৰ দিনা লক্ষ্মী গণেশ যন্ত্ৰ স্থাপন কৰাৰ পাছতেই নিশ্চিতভাৱে মহালক্ষ্মী মন্ত্ৰ আৰু ভগৱান গণেশ মন্ত্ৰ আপুনি জপ কৰক।
যন্ত্ৰ সংস্থাপনৰ লগতে মন্ত্ৰ জপ কৰিলেও উপযুক্ত ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। এখন ঘৰত লক্ষ্মী আৰু গণেশ যন্ত্ৰ স্থাপন কৰিলে সেই ব্যক্তিজনে কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহয় বুলি বিশ্বাস কৰা হয়। এই যন্ত্ৰটো স্থাপন কৰিলে আৰ্থিক সংকটৰ পৰাও সকাহ পাব পাৰি। লক্ষ্মী গণেশ যন্ত্ৰ স্থাপন কৰিলে ঋণৰ পৰাও মুক্তি পাব পাৰি। বন্ধু বান্ধৱীসকল, ইমানখিনিলৈকে যদিহে ভিডিঅ'টি চাই আছে আৰু ভিডিঅ'টোত লাইক কৰা নাই তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটিলৈ যদিহে নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ 12টা মাহত 13টা পাৰ্বণ বুলি কোৱা হয়। দুৰ্গা পূজা আৰু লক্ষ্মী পূজাৰ যোৱাৰ পাছতেই অৰ্থাৎ সমাপ্ত হোৱাৰ পাছতেই এতিয়া সকলোৱে কালী পূজা আৰু দীপাৱলীৰ বাবে অধীৰ অপেক্ষাৰে বাট চাই আছে। কালী পূজাৰ অৰ্থ হৈছে পোহৰৰ উৎসৱ। কালী পূজা চলিত বৰ্ষৰ 12 নৱেম্বৰত পৰিছে, অৰ্থাৎ দেওবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হ'ব দীপাৱলী উৎসৱ। সকলোৱে আগ্ৰহেৰে বাট চাই আছে দীপাৱলীলৈ। কাতি মাহৰ অমাৱস্যাৰ দিনা দীপাৱলী উৎসৱ পালন কৰা হয়। বিশ্বাস মতে দীপাৱলীৰ দিনটো অতিকৈ শুভ। এই দিনটোতেই লক্ষ্মী দেৱী আৰু গণেশ ভগৱানকো পূজা কৰা হয়। আচাৰ ব্যৱহাৰৰ জৰিয়তে ভক্তিৰে পূজা কৰা হয় এই দিনটোক। দীপাৱলী সঠিকভাৱে পালন কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হোৱাৰ লগতে তেওঁ আমাক আশীৰ্বাদো দিয়ে। লগতে ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰাৰ লগতে ধন সম্পত্তিৰ অভাৱ কেতিয়াও নহয়। প্ৰথমেই দীপাৱলী পূজাৰ সময়ত আপুনি কি কি কৰিব আৰু কি কি নকৰিব সেই বিষয়ে জনাটো অত্যন্ত জৰুৰী। কাৰণ দীপাৱলী পূজাৰ সময়ত যদিহে এই ভুলৰ পৰা আপুনি হাত সাৰিব নোৱাৰে তেনেহ'লে ই আপোনাৰ কাৰণে অত্যন্ত বিপদজনকো হ'ব পাৰে। জ্যোতিষী তথা বাস্তুবিদ প্ৰমোদ কুমাৰ আগৰৱালাই কৈছে যে দীপাৱলীৰ দিনা পূজাৰ বিশেষ তাৎপৰ্য আছে। এনে পৰিস্থিতিত পূজাস্থলী আৰু ঘৰখন সদায় পৰিষ্কাৰ কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয়। চাফ চিকুণতা থকা ঘৰতহে দেৱী লক্ষ্মী প্ৰৱেশ কৰে বুলি বিশ্বাস কৰা হয়। পূজাৰ স্থানত দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ মূৰ্তি যদিহে পূব দিশলৈ মুখ কৰি ৰাখে তেনেহ'লে উপাসকজনে উত্তৰ দিশলৈ পিঠি কৰি বহিব লাগে। পূজাত ৰূপৰ মুদ্ৰা আৰু পদুম ফুল ৰাখিব লাগে। ই ঘৰখনলৈ সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে আপোনাৰ ঘৰখনলৈ সৌভাগ্যও কঢ়িয়াই আনে। দীপাৱলীৰ দিনা এনে কাম নকৰিব যাতে দেৱী লক্ষ্মী অসন্তুষ্ট হয় তথা খাদ্যৰ ক্ষেত্ৰতো আপুনি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। দেৱালীৰ দিনা ভুলতো আপুনি মাছ মাংস আৰু সুৰা ইত্যাদি গ্ৰহণ নকৰিব। দীপাৱলীত কোনো পুৰণি আৱৰ্জনা ঘৰত কেতিয়াও নাৰাখিব, ই অত্যন্ত অশুভ। দীপাৱলীত ঘৰৰ পৰা বছৰ বছৰ ধৰি ব্যৱহাৰ নকৰা ভঙা ঘড়ী, ভঙা আইনা, ভঙা বটল, পুৰণি কাপোৰ তথা অন্যান্য আৱৰ্জনা আদি আঁতৰাই পেলাব লাগে। দীপাৱলীৰ নিশা পূজাৰ সময়ত ভুলতো আপুনি পুৰণি কাপোৰ পৰিধান নকৰিব। আচলতে পুৰণি কাপোৰক দৰিদ্ৰতাৰ চিন বুলি গণ্য কৰা হয়। পুৰণি বা ফটা কাপোৰ পিন্ধাটো অশুভ। লগতে পূজাৰ সময়ত আপুনি ৰংবোৰো মনত ৰাখিব লাগে, কিয়নো দীপাৱলীৰ নিশা ক'লা ৰঙৰ কাপোৰ কেতিয়াও পৰিধান কৰিব নালাগে। দীপাৱলীত ঘৰতে থাকিবলৈ চেষ্টা কৰক। পূজাৰ সময়ত সকলো ঘৰৰ লাইট আৰু বন্তিৰে আলোকিত কৰি ৰাখক। কোনো চুক আন্ধাৰ হৈ থাকিবলৈ নিদিব। ঘৰৰ সকলো দুৱাৰ খিৰিকী কিছু সময়ৰ কাৰণে খুলি থৈ দিয়ক যাতে লক্ষ্মী দেৱী ঘৰত প্ৰৱেশ কৰিব পাৰে। কিছু সময়ৰ বাবে যদিহে আপুনি ঘৰ বন্ধ কৰি আত্মীয় বা ওচৰ চুবুৰীয়াৰ ঘৰলৈ দীপাৱলীৰ পূজা কৰিবলৈ যায় তেনেহ'লে ঘৰৰ লাইটসমূহ জ্বলাই ৰাখিবলৈ চেষ্টা কৰক। সেই দিনটোত ঘৰটো কেতিয়াও আন্ধাৰ কৰি নাৰাখিব। দীপাৱলীৰ দিনা আপুনি পলমকৈ কেতিয়াও শুব নালাগে, ই অত্যন্ত অশুভ বুলি গণ্য কৰা হয়। এই দিনটোত নখ দাড়ি চুলি আদি কটাও পৰিহাৰ কৰিব লাগে। দীপাৱলীত পূজা কৰি থাকোঁতে কেতিয়াও জোৰেৰে হাত চাপৰি বজাব নালাগে বা উচ্চস্বৰে কেতিয়াও আৰতি গাব নালাগে। বিশ্বাস কৰা হয় যে দেৱী লক্ষ্মীয়ে বেছি কোলাহল ভাল নাপায় আৰু সেয়েহে তেওঁৰ খং উঠিব পাৰে। ভগৱান বিষ্ণুৰ অবিহনে লক্ষ্মী দেৱীৰ পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। এনে অৱস্থাত তেওঁক অকলে কেতিয়াও পূজা নকৰিব। গণেশ মূৰ্তি কিনাৰ সময়ত সদায় থিয় হৈ থকা নহয়, অৰ্থাৎ বহা ভংগীমাত থকা গণেশ মূৰ্তিহে কিনিব লাগে। পূজাত ৰঙা ৰঙৰ ফুল সদায় ব্যৱহাৰ কৰিব লাগে। ভগৱান গণেশ পূজা কৰি দীপাৱলী পূজা আৰম্ভ কৰা হয়।
পূজাৰ পাছতেই পূজাৰ স্থান খালী বা আন্ধাৰ কৰি এৰি নাযাব। গোটেই ৰাতি আপুনি সেই চাকিটো জ্বলাই ৰাখক। গোটেই ৰাতি জ্বলিব পৰাকৈ চাকি গছত যথেষ্ট পৰিমাণৰ তেল আৰু ঘিউ ব্যৱহাৰ কৰিব লাগে। পূজাৰ চাকি গছ অলপ ডাঙৰকৈ কিনিবলৈ চেষ্টা কৰক। বন্ধু-বান্ধৱীসকল, আজিৰ এই দীপাৱলীৰ ভিডিঅ'টিৰ জৰিয়তে আশা কৰিছোঁ আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে আপোনাৰ লগতে আন 10 জনৰ উপকাৰ হোৱাকৈ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।